সুহানা লাইভৰ টপ 10 বাতৰিলৈ স্বাগতম। দিছপুৰ থানাত হাজিৰ তথাকথিত গায়ক নীলোৎপল বৰা সাংবাদিকৰ কেমেৰা ভাঙিম বুলি কৈ বিপদত নীলোৎপল। জুবিন গাৰ্গক ন্যায় প্ৰদানৰ বাবে বিৰোধীৰ বৈঠক। জুবিনৰ ন্যায় প্ৰক্ৰিয়াক লৈ বিৰোধীয়ে এই বৈঠকত ল'ব সিদ্ধান্ত। ব্যাপক কৰৰ বিৰুদ্ধে সমগ্ৰ ফ্ৰান্সত জনতাৰ তীব্ৰ প্ৰতিবাদ। বন্ধ কৰি দিয়া হ'ল আইফেল টাৱাৰ। বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন মীৰাবাই চানুৰ। মহিলাৰ 48 কেজি শাখাত প্ৰতিদ্বন্দ্বিতা কৰিছিল খেলুৱৈগৰাকীয়ে। গোলাঘাটত অসম নাগালেণ্ড সীমান্তৰ 20 ছেক্টৰ চুঙাজান 9 জালাল বস্তিত নগা দুৰ্বৃত্তৰ সন্ত্ৰাস। বৃহস্পতিবাৰ নিশা 90টা বাসগৃহ জ্বলাই দিলে নগা দুৰ্বৃত্তই। জুবিন গাৰ্গৰ লগত কোনো কম্প্ৰমাইজ নহ'ব, তদন্ত খুব শক্তিশালী হ'ব। SITৰ তদন্ত কোনো কম্প্ৰমাইজ নহ'ব, মন্ত্ৰী পীয়ুষ হাজৰিকাৰ মন্তব্য। আৰু ভগ্ন শৰীৰৰ বাবে ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যু হৈছিল। সিদ্ধাৰ্থ শৰ্মাই ফোন কৰি জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ দিছিল। শ্যামকানু মহন্তৰ লেখ আবেদনত এই তথ্য উল্লেখ। বহু জিলাত আমি বান প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছো। বান প্ৰতিৰোধ কৰাৰ বাবে কৃষকে এতিয়া খেতি কৰিব পাৰিছে। অসমত 70% বান হ্ৰাস পাইছে, মন্ত্ৰী পীয়ুষ হাজৰিকাৰ মন্তব্য। আৰু 14 দিনৰ CIDৰ জিম্মালৈ প্ৰেৰণ শেখৰ জ্যোতি আৰু অমৃত প্ৰভাক। জেৰাৰ বাবে দুয়োকে পুনৰ নিয়া হৈছে CIDৰ কাৰ্যালয়লৈ। আপোনালোকে মোক ৰেহাই দিয়ক, বহুত কৰিছে আমাৰ লগত, সংবাদ মাধ্যমৰ আগত মন্তব্য শ্যামকানু মহন্তৰ পত্নীৰ। আৰু এই আছিল সুহানা লাইভৰ টপ 10 বাতৰি। এনেধৰণৰ বাতৰি মই পাই থাকিবলৈ চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল সুহানা লাইভ।